সুপ্ৰভাত বন্ধু বান্ধৱীসকল। আৰু আজি এইফালে দেখিছেনে কি কৰি আছে বাপেক পিতেক দুয়োটাই লগ লাগি। যিহেতু ডাৱৰীয়া বতৰ তাত সেইকাৰণে ভাবিলোঁ কামকে কৰা যাওক। এইবোৰ হ'ল কলপটুৱা শুকুৱাই থোৱা হৈছিলে, দিওঁতে কেইজোপামান কল কটা গৈছিলে আৰু ভাবিলোঁ কলকেইজোপা এনেই পেলাই দিয়াতকৈ পিচ কৰি শুকুৱাই থোৱা হওক। আৰু এই পটুৱাৰ যে ঢাৰি বহুত ভাল হৈ বহিবলৈ, গম পাইছেনে। এইফালে কেমেৰা দেখি ধন পলাইছে, সিহে হেনো ভিডিঅ' কৰিব। বাপেকক অকণমান নুৰিয়াই মেলি সেই কৰি, যিহেতু শুকুৱাই দিলত মুকুতা খাই গৈছে, সেইকাৰণে ফিট কৰি অকণমান নুৰিয়াই দিব লগা হৈছে, তেতিয়া ভাল হ'ব। বাহিৰ চালিখনতে সেইবোৰ কাম কৰা হৈছে, যিহেতু বতৰটো বেয়া। দহ 12খন ঢাৰি ওলোৱা জোখত আছে কল পটুৱা শুকুৱাই থোৱা। আৰু সেইবোৰ কৰি থাকোঁতে কিবা এটা খাবলৈ মন গ'ল আৰু আহি গ'লোঁ ভিতৰলৈ। ইয়াত আছিলে মগু তিয়াই থোৱা, মগু গাজি কৰি থোৱা আছিলে আৰু সেই মগুকেইটা লৈ ল'লোঁ। লগতে বাদাম কেইটামান ধুই দি দিছোঁ। আৰু দি দিছোঁ এক মুঠি খিচমিচ। আৰু এনেকৈ দিলে খাবলৈ ভাল হয়। ভাল হয় যদিও ইয়াত যদি 4-5টা কাজু দি দিছোঁ। ইয়াত যদি দিয়া নহয় পিঁয়াজ জলকীয়া, তেতিয়া খাবলৈ ক'তনো আধৰুৱা যেন লাগে নহয় জানো। সেয়েহে মই ইয়াত এটা পিঁয়াজো দি দিম আৰু এটা জলকীয়া দিম। জ্বলা বেছি নাখাওঁ, সেইকাৰণে অকল এটা জলকীয়া দিছোঁ। ডাৱৰীয়া বতৰত এইবিলাক জ্বলা চলা কিবা এটা খাই ভাল লাগে নহয় জানো। আৰু তাতে কাম কৰি থাকিলেতো কথাই নাই। আৰু কামনো কি আৰু, যিহেতু তাঁত সুত ব'ব পৰা নাই, বতৰ এইটো বতৰতনো কেনেকৈ তাঁত ব'ব, ডাৱৰীয়া। সেইকাৰণে বহি বহি সেইখিনিকে কৰা যাওক বুলি ঢাৰিখিনিকে উলিয়াই লোৱা হ'ল। হ'লেও গোটেইখিনি ঢাৰি গুঠি নহ'লগৈ বাৰু। 3খন গুঠা হ'ল। 3খন গুঠাৰ পিছতে আলহী আহিলে, আকৌ আলহীৰ লগত ব্যস্ত হ'ল, গতিকে ঢাৰিখিনি থাকি গ'ল। আকৌ এদিন ধৰিব লাগিব। আৰু ৰ'দ দিলেতো এইবোৰ কাম কৰা নহয়, যিহেতু তাঁতখন ব'ব লাগিব। এইফালে মোৰ চানাও ৰেডি হৈ গ'ল। এতিয়া গোটেইকেইটা মিলি খাই লওঁ আৰু পুনৰ এনে দেখিছেনে, বৰষুণ বতৰৰ কাৰণে ভিতৰটো একেবাৰে আন্ধাৰে হৈ আছে। লাইট জ্বলাই ল'ব লগা হৈছে। ব'লক তেন্তে আজিলৈ আহোঁ। বাই বাই।